মেম, কেটাৰেক্ট কেৱল বুঢ়া মানুহৰে হয় নেকি? নহয়, জেনেৰেলি কেটাৰেক্ট 40 ইয়াৰ্ছৰ পাছতে দেখা দিয়ে। পালেং শাক খালে বা প্ৰণায়াম কৰিলে কেটাৰেক্ট হোৱাৰ সম্ভাৱনা নাথাকে, কথাষাৰ সঁচা নেকি? সব পালেং শাক খোৱা বা প্ৰণায়াম কৰাটো ভাল কথা, বাট দেন এইটো কেটাৰেক্টৰ সমাধান নহয়। কেটাৰেক্ট হ'ল লেন্সৰ প্ৰব্লেম। আই ড্ৰপ ব্যৱহাৰ কৰি কেটাৰেক্টৰ সমস্যা সমাধান কৰিব পাৰিনে? নাই নাই, আই ড্ৰপছ ব্যৱহাৰ কৰি কেটাৰেক্টৰ সমস্যা সমাধান নহয়। কেটাৰেক্টৰ আল্টিমেট ট্ৰিটমেণ্টটো চাৰ্জাৰীয়ে হয়। চাৰ্জাৰীৰ যোগেদিহে কেটাৰেক্টৰ সমস্যাটো ধুনীয়াকৈ আমি মানে ভাল কৰিব পাৰি। কেটাৰেক্টৰ প্ৰব্লেম এবাৰ হ'লে নিজেই ভাল হৈ যায়, চিন্তাৰ একো কথা নাই, হয়নে? নহয় নহয়, কেটাৰেক্ট যদি হোৱা আপুনি গম পাইছে তেন্তে চাৰ্জাৰী তাৰমানে চেকআপ কৰাই চাৰ্জাৰী কৰাব লাগিব, অন্যথাইতো নিজে ভাল কেতিয়াও নহয়।